Hello friends, good morning and welcome back to my YouTube channel Traveling Sunday. Guys, আজি হৈছে Sunday, but ইয়াৰ উপৰি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজি হৈছে আমাৰ দেশৰ ৭৫ সংখ্যক স্বাধীন ভাৰতৰ স্বাধীনতা দিৱস। গতিকে আৰু আজি মই উপস্থিত আছো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলত। যেহেতু মই ইয়াতে উপস্থিত আছো, মোৰ ভাইটি এজনী ইয়াতে এডমিট হৈছে, ICUত এডমিট হৈছে। গতিকে মই ভাবিলোঁ যে যেহেতু ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া অসমৰ পৰা ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি আছিল। গতিকে আপোনালোকৰ সৈতে তেওঁৰ বিষয়ে স্বাধীনতা আন্দোলনত তেওঁৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা এটা আছিল। গতিকে আপোনালোকৰ সৈতে অলপ শ্বেয়াৰ কৰিম বুলি আজিৰ ভিডিঅ'টো ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া বৰপেটাৰ এজন লোক আছিল। তেওঁৰ আইন বিভাগত প্ৰথমতে অধ্যয়ন কৰিছিল আৰু গুৱাহাটীত তেখেতে উকিলতা কৰিছিল। আৰু সেই সময়ত ইংৰাজসকলে আমাৰ ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল আৰু যাৰ বাবে তেওঁ নিয়ম কানুনৰ জৰিয়তে তেওঁ বহুবাৰ স্বাধীনতা কৰিবৰ বাবে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ বহুবাৰ কাৰাবাস খাটিবলগীয়া হৈছিল, জেইলত যাবলগীয়া হৈছিল। গতিকে এনেকুৱা বহুত তেখেতৰ অৱদান আছে, ইয়াৰ বিষয়ে মই পঢ়িছোঁ। গতিকে সেই বিষয়ে আৰু ইমান ক'বলৈ নাযাওঁ। তাৰপিছত তেওঁ জৱাহৰলাল নেহৰুক লগ পালে। জৱাহৰলাল নেহৰুক লগ পোৱাৰ পিছত তেখেতে লাহে লাহে ৰাজনীতিৰ যোগেদি ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল। আৰু তেখেতৰ স্মৃতি মৰ্মে লয়াৰ আছামত বৰপেটা জিলাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল স্থাপন কৰা হ'ল। আজি ইয়াতে কেঞ্চাৰ হস্পিটেলো হৈ আছে, ইয়াৰ ওচৰতে কেঞ্চাৰ হস্পিটেল হৈ আছে। এইটো যিটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইটো কেঞ্চাৰ হস্পিটেলৰ কাম চলি আছে। গতিকে এতিয়া আমাৰ স্বাধীনতা দিৱস উপলক্ষে আজি হৈছে আমাৰ দেশৰ স্বাধীনতা লাভ কৰিব ৭৫ বছৰ সম্পূৰ্ণ হ'ল। গতিকে এই ৭৫ বছৰত বহুত লোকৰ অৱদান আছে। আমাৰ ইতিহাস পঢ়িলে গম পোৱা যায়, আমাৰ মণিৰাম দেৱান হওক, কুশল কোঁৱৰ হওক, মহাত্মা গান্ধী হওক, এইবিলাকৰ ডাঙৰ মানুহৰ যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আছে আৰু যাৰ বাবে আমি আজি স্বাধীন ভাৰত পাবলৈ সক্ষম হৈছোঁ। গতিকে পোনপ্ৰথমে মই মোৰ অন্তৰৰ পৰা, মোৰ বুকুৰ পৰা বহুত ধন্যবাদ থাকিল যিসকলৰ বাবে আমি আজি এই স্বাধীন ভাৰত দেখিবলৈ পাইছোঁ। স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে বহু লোকে কাৰাবাস বা জেল খাটিবলগীয়া হৈছিল, বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল, বহু লোকে বিভিন্ন ধৰণে ইংৰাজসকলৰ দ্বাৰাই বা বিদেশীসকলৰ দ্বাৰাই নিপীড়িত হৈ আহিছিল। গতিকে এই স্বাধীনতা দিৱস তেওঁলোকৰ সৈতে তেওঁলোকৰ জীৱনৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰ বাবে নেদেখাজনৰ ওচৰত মোৰ কৃতজ্ঞতা আৰু প্ৰাৰ্থনা কৰিছোঁ। ভাৰতবৰ্ষ হৈছে এখন উন্নয়নশীল ৰাষ্ট্ৰ। স্বাধীনতাৰ পিছৰ পৰাই আমাৰ দেশ লাহে লাহে ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে আৰু এই আগবাঢ়ি যোৱাৰ পিছতে বহুত লোকৰ হাত আছে। ইয়াতে বহু লোকৰ অজস্ৰ ত্যাগ কষ্ট আছে, তেওঁলোকৰ পৰিশ্ৰমৰ বাবে আমি আজি এই পৃথিৱীখন বা আমাৰ আজি এই ভাৰতবৰ্ষখন দেখিবলৈ পাই আহিছোঁ। এই ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধী, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, যিসকলে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু নিজৰ প্ৰাণ আহুতি দিছিল, সেইসকলে আকৌ এবাৰ মোৰ অন্তৰৰ পৰা তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আমাৰ দেশ, আমাৰ ৰাজ্য লাহে ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে। গতিকে এইসকলৰ বাবে কিন্তু যোৱা দুটা বছৰৰ পৰা আমি লক্ষ্য কৰি আহিছোঁ যে COVID-19 কৰোণা মহামাৰীয়ে আমাৰ দেশত বাৰুকৈ প্ৰভাৱ পেলাইছে। আজিৰ এই ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মই বিশেষকৈ COVID-19ক যুঁজ দিয়া আমাৰ দেশৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, ডক্টৰ, নাৰ্ছ, ছুইপাৰ, ফাৰ্মাচিষ্ট বা যিবিলাক পুলিচ, আৰ্মি, যিবিলাকে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ আছে, তেওঁলোকৰ সাহসিকতাৰ পৰিচয় দি আমাক COVID-19ৰ সৈতে যুঁজ দি জয়ী হোৱাত সক্ষম কৰিছে। গতিকে এই জগতে আটাইবোৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত জীৱন সুখময় কৰি তোলাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। জেনুইনলি আমি কওঁ যে ডক্টৰ, নাৰ্ছ, ইঞ্জিনিয়াৰ, পুলিচ, আৰ্মি এইবিলাকে দৰমহাৰ বিনিময়ত কাম কৰে, কিন্তু এনেকুৱা তেওঁলোকৰ পৰিশ্ৰম যদি আপুনি লক্ষ্য কৰে, মই যোৱাকালি ICUত আছিলোঁ,
গতিকে মই লক্ষ্য কৰি আছোঁ যে যেতিয়া 12 ঘণ্টা এটা টোটেল গোটেই ৰাতিটো যেতিয়া আপুনি এজন বা এটা ICUত যেতিয়া থাকিবলগীয়া হয়, নন ষ্টপ কাম কৰি থাকিবলগীয়া হয়, নন ষ্টপ 12 আৱাৰ্ছ। গতিকে এইটো যিটো তেওঁলোকৰ দৰমহা, গতিকে তেওঁলোকৰ দৰমহাটো তেওঁলোকৰ এটা গিফ্ট হিচাপে দিয়া হয় যে তেওঁলোকৰ জীৱন নিৰ্বাহ যাতে চলিব পাৰে। কিন্তু তেওঁলোকৰ যিটো কৰ্ম, যিটো ত্যাগ, তেওঁলোকৰ যিটো কষ্ট, সেইটোৰ দাম দিব লাগিলে বহুত দাম দিব লাগিব। গতিকে এই চবতে তেওঁলোকৰ যিটো কাম, তেওঁলোকৰ যিটো কষ্ট, ত্যাগ, গতিকে সেইসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। গতিকে আমাৰ স্বাধীন ভাৰত যাতে আমি সুচাৰুৰূপে নিজৰ নিয়মানুৱৰ্তিতে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি আমাৰ দেশখন যাতে এখোজ আগুৱাই নিয়াত সহায় কৰোঁ, সেইবাবে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ।